আজি মই বনাব ওলাইছোঁ ডাল পাকৰ এটা বহুতেই ধুনীয়া ৰেচিপি। এই ৰেচিপিটো বনাব গ'লে একেবাৰে সহজ আৰু যেতিয়া আপোনাৰ ল'ৰা ছোৱালীয়ে বাহিৰৰ বস্তু খাবলৈ জেদ কৰে তেতিয়া আপুনি এই ৰেচিপিটো বনাই পেলাই খুৱাব পাৰে। বহুতেই টেষ্টি হয় খাবলৈ। আৰু এই ডাল পাকটো বনাবৰ কাৰণে মই ইয়াত বুটৰ দালি ভিজাই পেলাই থৈ দিছিলোঁ। মই গোটেই ৰাতিটো ভিজাই থৈছিলোঁ। আপোনালোকে 1-2 ঘণ্টাৰ কাৰণে বুটৰ দালিখিনি ভিজাই ল'ব। দালিখিনি মই ভালদৰে ধুই ল'লোঁ। আনফালে মই গেছত এটা কুকাৰ গৰম কৰি লৈছোঁ। কুকাৰটোত মই দালিখিনি এড কৰি দিম। দিয়াৰ পিছত ইয়াত মই 1 গিলাচতকৈ অকণমান বেছি পানী এড কৰি দিছোঁ। 1.5 গিলাচ নহয় আৰু 1 গিলাচতকৈ অকণমান বেছি পানী এড কৰিছোঁ। তাত মই নিমখ দিছোঁ আধা চামুচতকৈ কম হালধি পাউডাৰ দিছোঁ আৰু ইয়াত 2টা লং দি দিছোঁ। দি লৈ পেলাই অকণমান তেলো দি দিছোঁ যাতে কুকাৰটো লেতেৰা নহয়। আৰু এতিয়া মই কুকাৰৰ ঢাকনটো বন্ধ কৰি 3টা চিটি লাগিবলৈ দিম। 3ৰ পৰা 4টা চিটি লগাই ল'ব লাগে। আনফালে মই ময়দা লৈ লৈছোঁ। ময়দাটোত মই নিমখ দি দিছোঁ সোৱাদ অনুসৰি। অকণমান হালধি পাউডাৰ দিছোঁ দেখিবলৈ কালাৰটো ধুনীয়া হোৱাৰ কাৰণে। আৰু অকণমান অজৱাইন দিছোঁ। এইটো মই হাতে এনেকৈ ক্ৰাছ কৰি পেলাই দি দিম। লগতে এই ৰেচিপিটো বনাবৰ কাৰণে ময়দা আৰু বুটৰ দালিৰ কোনো জোখ নাই। আপুনি নিজৰ হিচাপ অনুসৰি ল'ব পাৰে। আৰু মই 2 চামুচ মইনৰ কাৰণে তেল এড কৰি দিছোঁ। ৰিফাইন তেল হয়। আপোনালোকে ৰিফাইন তেলৰ জেগাত ঘিউ ল'ব পাৰে। এতিয়া মই এইখিনি ভালদৰে মিলাই ল'ম। মিলাই লৈ কুহুমীয়া গৰম পানীৰে এইটো মই একদম এটা টাইট ডো লগাই ল'ম। পূৰা টাইটকৈ লগাব লাগে যেনেকৈ আমি নিমকিৰ কাৰণে বা পুৰিৰ কাৰণে আটা লগাওঁ নহয় তেনেকৈ লগাব লাগে। আৰু মইনটো দিয়াৰ পিছত এনেকৈ হাতেৰে আটাখিনি অকণ মুঠি মাৰি চাব। যদি মুঠিটোত আহি যায় তেতিয়া জানিব যে এইটো আমাৰ পাৰফেক্ট হৈছে। এই আটাটো সানিবৰ কাৰণে পানী অকণকৈ ইউজ কৰিব। এবাৰতে দি নিদিব কাৰণ যদি আটাটো ঢিলা হয় তেতিয়াহ'লে মানে আমাৰ যোনটো পাপৰি হয় সেই পাপৰিটো ভাল নহ'ব। একদম পূৰা টাইট ডো হ'ব লাগে। আৰু তাৰপিছত চাওক মই দেখাই দিছোঁ ইয়াৰ থিকনেছটো। এতিয়া ডোটো হৈ যোৱাৰ পিছত এটা এনেকৈ বাচন ল'ব। বাচনটো দি এইটো এনেকৈ ঢাকি পেলাই থৈ দিব আধা ঘণ্টামানৰ কাৰণে। আৰু আধা ঘণ্টাৰ পিছত এইটো চাব যে একদম ধুনীয়াকৈ হৈ গৈছে। হৈ যোৱাৰ পিছত এনেকৈ মই অকণমান প্লেটফৰ্মত এনেকৈ মানে আটাটো অকণমান সানি লৈছোঁ আৰু এইটো বহুত বেছি কৰিব নালাগে। আৰু এতিয়া মই আটাখিনি 3-4টা ভাগত এনেকৈ লৈ বনাই ল'ম। যেনেকৈ ৰুটিৰ কাৰণে বনাওঁ তেনেকৈ বনাই ল'ম। বনাই লৈ পেলাই হাতে অকণমান এনেকৈ গোল কৰি ল'ম। আৰু গোল কৰি লৈ পেলাই এইটো একে ডাঙৰ ৰুটি নিচিনাকৈ এনেকৈ বেলি ল'ম। অকণমান আটা লৈ লৈছোঁ। আটা মানে ময়দাই লৈছোঁ মই। ময়দাটো লৈ পেলাই এডাল বেলনা মাৰি দি পেলাই এইটো একদম পূৰা যিমান পাৰে সিমান পাতলাকৈ বেলি ল'ব লাগে। আৰু ময়দাটো বেলোতে অকণমান জোৰ দিয়ে বেলিব লাগে নহ'লে মানে কি হয় এইটো কোচ খাই যায় ন। আৰু চাওক মই ইয়াৰ থিকনেছটো দেখাই দিছোঁ। এতিয়া এনেকুৱা চাইজৰ এটা বাতি লৈ ল'ব বা কাটাৰ লৈ ল'ব বা গিলাচ লৈ ল'ব বা কিবা টেমাৰ ঢাকনো লৈ ল'ব পাৰে। এনেকৈ গোলকৈ কাটি ল'ব। এনেকৈ কাটি ল'লে মানে দেখিবলৈ পুৰিটো একে চাইজৰ হয় আৰু ভাল লাগে ন। পুৰি বুলিয়ে কৈছোঁ আৰু মানে পাপৰিটো আমাৰ একে চাইজৰ হয়। ইয়াৰ থিকনেছটো চাই লওক। তাৰপিছত মই এনেকুৱা এখন চুৰি দি পেলাই এইটো ফুটা কৰি লৈছোঁ। নহ'লে মানে কি এইটো পুৰি নিচিনাকৈ ফুলি যাব নহয় জানো। চুৰিৰ জেগাত আপোনালোকে কাটা চামুচ দি পেলাইও এইটো কৰিব পাৰে। আৰু এতিয়া মই এইখিনি ছাইড কৰি পেলাই উলিয়াই থৈ দিম। আৰু চেম প্ৰচেছতে মই গোটেই পাপৰিখিনি এনেদৰে বনাই ল'ম। আৰু চাওক মোৰ পাপৰিখিনি বেলি হৈ গ'ল। সিমান দেৰিলে আমাৰ কুকাৰটোও চিটি লাগি গ'ল। মোৰ 3টা চিটি লাগিছে। এতিয়া কুকাৰটো পূৰা ঠাণ্ডা হৈ যোৱাৰ পিছত মই এইখিনি দালিখিনি চাওক দেখাই দিছোঁ। দালিখিনিত মানে কি অকণমান ঘুটনি মাৰি ডাল দি পেলাই অকণমান ঘুটিব লাগে। দালিখিনি বহুত বেছি মানে একদম গুড়ি কৰিও দিব নালাগে। আৰু কিছুমান ভাঙি যাব লাগে কিছুমান মানে গোটাই থাকিব লাগে। এইখিনি একদম পূৰা ঘুটি পেলাই গুড়ি কৰি দিব নালাগে। আৰু চাওক মই দেখাই দিছোঁ। মোৰ কিছুমান ভাঙি গৈছে কিছুমান গোটাই আছে। এইটো একদম পূৰা জোখৰ হয়। এতিয়া মই এইখিনি উলিয়াই ল'ম। উলিয়াই এটা বাচনত উলিয়াই পেলাই ছাইড কৰি থৈ দিম। আনফালে এটা মই সৰু কেৰাহী এটাত মই তেল 2 চামুচ গৰম কৰিছোঁ। তেলৰ জেগাত আপোনালোকে ঘিউ ল'ব পাৰে। আৰু তাত মই আধা চামুচ জিৰা এড কৰি দিছোঁ। অকণমান হিং এড কৰি দিছোঁ। আৰু 2টা শুকান জলকীয়া এড কৰি দিছোঁ। আৰু 2টা কেঁচা জলকীয়া এনেকৈ মই লম্বাকৈ কাটি এড কৰি দিছোঁ দেখিবলৈ ভাল লগাৰ কাৰণে। সেইখিনি অকণমান মানে ফ্ৰাই হোৱাৰ লগতে মই তাত 1 চামুচ লাল মিৰ্চ পাউডাৰো এড কৰি দিছোঁ। মিৰ্চি পাউডাৰটো এড কৰাৰ লগতে আপুনি সেই তৰকাখিনি মানে যোনখিনি তেলখিনি আপুনি ডালখিনিৰ ওপৰত এনেকৈ এড কৰি দিব লাগে। আৰু এড কৰি পেলাই অকণমান মিলাই দিবগৈ। মিলাই পেলাই লগতে এইটো ঢাকি পেলাই থৈ দিব লাগে। আৰু আনফালে মই এটা কেৰাহীত তেলো গৰম কৰি লৈছোঁ। তেলটো একদম পূৰা গৰম হৈ যোৱাৰ পিছত মই অকণমান দি পেলাই চাইছোঁ। চাওক তেলটো কিমান গৰম হৈ গ'ল। একদম পূৰা গৰম হৈ যোৱাৰ পিছত গেছৰ ফ্লেমটো একেবাৰে ল' কৰি লৈ পেলাই এতিয়া আমি আমাৰ পাপৰিখিনি 3 পৰা 4 মিনিটৰ কাৰণে উল্টাই পুল্টাই ফ্ৰাই কৰি ল'ম। পাপৰিখিনি এড কৰোঁতে সদায় এটাকৈ এড কৰিব। একেলগে এড কৰি নিদিব। আৰু তেলৰ পৰিমাণটো চাই পেলাইহে পাপৰি এড কৰিব। মই 4টা পাপৰিতে মোৰ এই তেলটো জোখৰ হৈ গৈছে। আৰু এইখিনি ফ্ৰাই কৰিবৰ কাৰণে একদম গেছৰ ফ্লেম ল' ৰাখিব। আৰু পূৰা যেতিয়া একদম গল্ডেন কালাৰ হৈ যাব তেতিয়া আপোনাৰ জানিব যে আমাৰ পাপৰিটো ৰেডি হৈ গ'ল। আৰু ইয়াৰ চাওক কালাৰটো হৈ গ'ল। মই এইটো উলিয়াই ল'ম। এতিয়া উলিয়াই লৈ পেলাই যোনখিনি এক্সট্ৰা আছে সেইখিনিও মই চেম প্ৰচেছতে ফ্ৰাই কৰি ল'ম।
আজিৰ এই ডাল পকৱানৰ ৰেচিপিটো এবাৰ ঘৰত ট্ৰাই কৰি চাব। বহুতেই ধুনীয়া ৰেচিপি হয়। এবাৰ যদি ঘৰত বনাই পেলাই খাই নহয়, তেতিয়া আপোনাৰ ল'ৰা ছোৱালীও জিদ নকৰে বাহিৰৰ বস্তুবোৰ খাবৰ কাৰণে। আপুনি ঘৰতে বনাই খুৱাব পাৰিব। আৰু আপুনি এইটো ময়দাৰ জেগাত আটা দিও বনাব পাৰে, বা আধা ময়দা আধা আটাও ল'ব পাৰে। তেতিয়া আপোনাৰ হেল্থি হয়, ল'ৰা ছোৱালীক ক্ষতিও নকৰে। আৰু এয়া চাওক, মোৰ পাপৰিখিনি ফ্ৰাই কৰি হৈ গ'ল। ছেইম প্ৰচেছতে মই গোটেই পাপৰিখিনি ফ্ৰাই কৰি ল'লোঁ। এইখিনি কিমান কাঢ়া হৈছে মই দেখাই দিছোঁ। এটা ভাঙি পেলাই এনেকৈ হাতে মোহাৰি দিয়াৰ লগতে এইটো ভাঙি গুৰি হৈ গৈছে। এইটো গৰম হৈ আছিলে অকণমান, আৰু ঠাণ্ডা হ'লে আৰু মানে ক্ৰিস্পি হৈ যাব। এই ডাল পকৱানটো এনেকৈও খাব পাৰে। এখন প্লেটত পাপৰিকেইটা উলিয়াই ল'লে, এটা বাতিত মানে ডালটো উলিয়াই ল'লে, আৰু লগত গ্ৰীণ চাটনি মানে ধনিয়া পদিনাৰ চাটনি আৰু টমাটৰ কেটচআপো লৈ পেলাই এনেকৈও খাব পাৰে। নহ'লে অকণমান এইটো মই সজাই দেখাই দিছোঁ। এখন প্লেটত পাপৰিখিনি সজাই ল'ব। ওপৰৰ পৰা দুটামান পাপৰি এনেকৈ ভাঙি দিব। তাৰ ওপৰত মাজত এনেকৈ দালিখিনি এড কৰি দিব। দালিখিনি এড কৰাৰ পিছত ইয়াত দি দিব আমি ধনিয়া পুদিনাৰ যোনটো চাটনি বনাইছোঁ, সেই চাটনিটো এড কৰি দিব। ইয়াত আপুনি যদি ইমলিৰ চাটনি থাকে, মানে তেতেলীৰ যোনটো চাটনি হয়, সেই চাটনিটোও এড কৰিব পাৰে। মই ইয়াত অকণমান দৈ এড কৰি দিছোঁ। আৰু মোৰ তাত আজি তেতেলী চাটনিটো নাছিলে কাৰণে মই ইয়াত অকণমান টমাটৰ কেটচআপকে এড কৰি দিছোঁ। আৰু মই অকণমান এড কৰিছোঁ তিহু, যিটো মই মিহি মিহিকৈ কাটি থৈছিলোঁ। অকণমান পিঁয়াজো এড কৰি দিছোঁ মিহি মিহিকৈ কাটি পেলাই। আৰু বিলাহীও এড কৰি দিছোঁ অকণমান। ওপৰৰ পৰা অকণমান ক'লা নিমখ দিছোঁ, অকণমান বগা নিমখো দিছোঁ, অকণমান চাট মছলা এড কৰি দিছোঁ। আৰু ইয়াত আপুনি চব্জিবোৰ নিজৰ মন পচন্দৰ দিব পাৰে। আৰু মই ইয়াত এড কৰিছোঁ ঢেৰ সাৰা মানে বহুতখিনি ভুজিয়াটো এড কৰিলে খাবলৈ বিৰাটেই টেষ্টি লাগে। আপোনালোকক মোৰ আজিৰ এই ৰেচিপিটো কেনেকুৱা লাগিছে? যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব এনেকুৱা ভিডিঅ'বোৰ আগলৈও পাই থাকিবৰ কাৰণে।